ৰাস্তা ঘাট নিৰ্মাণৰ ক্ষেত্ৰত অসম চৰকাৰৰ পৰা নিজস্বভাৱে ডাইৰেক্টলি কৰা অসমমালাৰ যোগেদি কৰাও আছে কেন্দ্ৰৰ পৰা এইটো আমাৰ কি কয় PM কি আছে এটা আঁচনি আছিলে কেন্দ্ৰৰ পৰাও ডাইৰেক্ট নিৰ্মাণ কৰাৰ ৰাস্তা নিৰ্মাণ কৰাৰ আঁচনি আছে তাৰোপৰি ৰাজ্য চৰকাৰৰ পৰাও ডাইৰেক্ট অসমমালা 1 আসামমালা 2 আসামমালা 3 যোগেদিও মানে ৰাস্তাবিলাক নিৰ্মাণ কৰে তাৰোপৰি MLA বিলাকক সৰু সৰু ৰাস্তা কৰবাত 2 কিলোমিটাৰ কৰবাত 3 কিলোমিটাৰ কৰবাত 4 কিলোমিটাৰ এই নিৰ্মাণৰ কাৰণে প্ৰত্যেক বছৰে 40 পৰা 50 কোটি টকা আমাক দিয়ে 40 পৰা 50 কোটি আমাক দিয়ে ৰিপেয়াৰিঙৰ কাৰণে দিয়ে টাউন এলেকাৰ কাৰণে দিয়ে গতিকে এতিয়া অসম চৰকাৰে কাৰ্বি আংলঙৰ প্ৰতিনিধিত্ব কৰা MLA সকলৰ কাৰণে কাৰ্বি আংলং অট'নমাছ CM EMC বিলাকৰ লগত সমান্তৰালভাৱে উন্নয়নমূলক কাম কাজ কৰাৰ কাৰণে এটাত তাৰোপৰি এটা তাৰোপৰি মই ক'বলৈ গৈছোঁ যে ডাইৰেক্ট অসমমালাৰ পৰা যেতিয়া কাৰ্বি আংলঙৰ কাৰণে যিটো কয় অসমমালা 1 হামৰেনৰ পৰা হাওৰাঘাট তিনিআলিলৈকে যিটো অসমমালা 1 922 কোটি টকা ব্যয়েৰে সেই ৰাস্তাটো নিৰ্মাণ কৰা হৈছে এনেধৰণৰ একদম দীঘল যিটো ৰাস্তা একেবাৰে হামৰেনৰ পৰা নংকামুকাম তুমপ্ৰেং হুজাই নীলবাগান হৈ পেলাই দেৱস্থান হাওৰাঘাট তিনিআলি কাকক আহি পোৱাকে এইটো ৰাস্তা আৰু আটাইতকৈ ভাল আটাইতকৈ আমি ভাবিব নোৱাৰা ভাবিব নোৱাৰা মানে আমি ভাবাই নাছিলোঁ যে এখন এটা ৰাস্তা অসম চৰকাৰ আমাক দিব বুলি পেলাই সেইখন হৈছে ডকমকাৰ পৰা ভিলুঘাট হৈ একেবাৰে কুঠি ৰংমঙি এইটো মানে 311 crores আৰু ৰাস্তা দৈৰ্ঘ্য হৈছে 87 কিলোমিটাৰ এইটো এতিয়া প্ৰায় মানে ক'ব গ'লে 80% কমপ্লিট আৰু শেষ হ'ব এনেধৰণৰ ৰাস্তা আমাক দিছে গতিকে ধন্যবাদ জ্ঞাপন কৰিব লাগিব এইখিনিতো চৰকাৰ আৰু সমগ্ৰ অসমত অসম চৰকাৰৰ পৰা যিবোৰ মানে হিতাধিকাৰী যিবিলাক আঁচনি বুলি কয় কিন্তু সেইটো হিতাধিকাৰী আঁচনি বুলি নহয় এইটো আটাইতকৈ মানে গ্ৰাছৰুট লেভেল মানুহক চুই যোৱা যিবোৰ আঁচনি একদম ব্যক্তিগতভাৱে ডাইৰেক্টলি মানে টাচ কৰাৰ যিবোৰ আঁচনি আছে কিছুমানে কয় হিতাধিকাৰী আঁচনি বুলি কয় কিন্তু মই হিতাধিকাৰী আঁচনি বুলি মই ক'ব বিচৰা নাই কিন্তু মই এইবোৰ আঁচনি হৈছে ডাইৰেক্ট মানে গ্ৰাছৰুট লেভেলত বসবাস কৰা প্ৰত্যেকটো ব্যক্তিক চুই যোৱা ধৰণৰ যিটো আঁচনি তাৰে ভিতৰত হৈছে 1 নম্বৰ হৈছে আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যেটি নিযুত মইনা আঁচনি বা বিনামূলীয়া চাইকেল বিতৰণ যিটো ক্লাছ 9 ছাত্ৰ ছাত্ৰীসকলক দিয়া আৰু স্কুলবিলাকত ইউনিফৰ্ম বিনামূলীয়া স্কুলবিলাকত টেক্সট বুকছ বিনামূলীয়া স্কুলবিলাকত মিড ডে মিল দিয়া স্কুলবিলাকত এডমিশ্যনৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক ৰেহাই দিয়া এইবোৰ যিটো আঁচনি আৰু মেধাৱী ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ কাৰণে যিবোৰ আঁচনি অসম চৰকাৰে লৈছে গতিকে ছাত্ৰ ছাত্ৰীৰ সকলৰ যি পঢ়াৰ ক্ষেত্ৰত চৰকাৰীভাৱে যিমানখিনি যে তেওঁলোকে চেষ্টা কৰিছে এইটো আমি শলাগ ল'বলগীয়া